উত্তৰ গুৱাহাটীৰ ৰংমহলত আজি আধাৰশিলা স্থাপন হ'ব সংহত ন্যায়িক আদালত চৌহদৰ আৰু এই উপলক্ষে ইতিমধ্যে যথেষ্ট লোক ইয়াত সমাগম হৈছে। এটা বৃহৎ অভিলাষী প্ৰকল্প চৰকাৰে গ্ৰহণ কৰিছে। যথেষ্ট সংখ্যক লোক ইয়ালৈ আমন্ত্ৰণ জনোৱা হৈছে আৰু আজি মুখ্যমন্ত্ৰী, দেশৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্ত আৰু কেন্দ্ৰীয় মন্ত্ৰীকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি এই অনুষ্ঠানত উপস্থিত থাকিব আৰু প্ৰায় 479 কোটি টকাৰ ব্যয় সাপেক্ষে ৭৪,৩৭৮ বৰ্গমিটাৰ জুৰি এই সমগ্ৰ প্ৰকল্পটো নিৰ্মাণ কৰা হ'ব আৰু ইয়াত থাকিব কেইবাটাও ন্যায়িক ভৱন, বাৰ বিল্ডিং থাকিব, দুটাকৈ বাৰ বিল্ডিং থাকিব, প্ৰেক্ষাগৃহ থাকিব। সমান্তৰালভাৱে যিসকল ন্যায়াধীশ আছে বা যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ বাবে আৱাসৰ ইয়াত ব্যৱস্থা কৰা হৈছে। এটা বৃহৎ প্ৰকল্প ইয়াত নিৰ্মাণ কৰিব আৰু ইতিমধ্যে যথেষ্ট সংখ্যক লোক আহি ইয়াত বহিছে। ইয়াৰ যিসকল স্থানীয় লোক তেওঁলোককো আমন্ত্ৰণ জনোৱা হৈছিলে। আমি মতামত ল'বলৈ চেষ্টা কৰিম। উত্তৰ গুৱাহাটীত ৰংমহলত এনেকুৱা এটা ডাঙৰ প্ৰকল্প নিৰ্মাণ কৰিবলৈ আগবাঢ়িছে চৰকাৰে, আপোনালোকে কি ক'ব বিচাৰে? বৰে ভাল পাইছোঁ। মানে গুৱাহাটীৰ মাজমজিয়াত থকাৰ কাৰণেতো ট্ৰেফিকৰ প্ৰব্লেম বা কনজাষ্টেড এৰিয়া আছিলে, সকলোৰে অসুবিধা হৈছিলে অলপ, আৰু সেই ঠাইখিনি যদি চৰকাৰে ভাল কামত ব্যৱহাৰ কৰে তেতিয়াতো বহুত ভাল হ'ব। ওচৰতে তাতে লতাশিল ফিল্ডখন আছে, সেই ফিল্ডখন যদি অকণমান ডাঙৰ কৰে আৰু এইটো এৰিয়া যিহেতুকে এটা ডাঙৰ এৰিয়া, ইয়াক যদি উন্নত মানৰ হিচাপত গঢ় দি উঠায় তেতিয়াহ'লেতো বৰ ভাল লগা হ'ব। আৰু ঠাইখিনি ইয়াতে এটা সুন্দৰ পৰিৱেশ আছে আৰু ইয়াতে ডাঙৰ এৰিয়া এটা আছে। গতিকে ভাল পাইছোঁ আৰু ভালকৈ হওক কামখিনি, আৰু কামটোতো এটা বৃহৎ কাম, বহুত দিনীয়া এটা প্ৰকল্প, বহুত দীৰ্ঘদিনলৈকে চলি থাকিব। গতিকে সকলোখিনি, আৰু ইয়াতে ওচৰতে আপোনাৰ জুডিচিয়েল ইউনিভাৰ্চিটি, ল ইউনিভাৰ্চিটি, নেশ্যনেল লেভেলৰ ইউনিভাৰ্চিটিখন আছে, কাষতে এইমছখন আছে, কাষতে IIT আছে। গতিকে সকলোখিনি ইয়াতেই যদি হয় আমি ইমান বেয়া নাপাওঁ, ভালেই হৈছে কথাখিনি। আৰু গুৱাহাটীবাসীৰ কাৰণে হয়তো ঠাইখিনি যে য'ত নেকি আমাৰ হাইকোৰ্ট আছে সেই ঠাইখিনি এতিয়া ভাল কামত ব্যৱহাৰ হ'ব আৰু সেই এৰিয়াটো ফ্ৰী হৈ যাব। তাতে ওচৰতে দীঘলী পুখুৰী আছে, দীঘলী পুখুৰীটোৰ কাৰণেও ভাল হ'ব আৰু এটা হিষ্টৰিকেল এৰিয়া হিচাপে সেইখিনি ঠাইও যদি সংৰক্ষণ হয় আৰু তাতেও যদি উন্নতমানৰ এটা কিবা বেলেগ প্ৰকল্প এটা গঢ় দি উঠায় তেতিয়াহ'লে ভাল লগা হ'ব। আমি ভালেই পাইছোঁ, বেয়া পোৱা নাই, ভাল পাইছোঁ। ধন্যবাদ জনাইছোঁ। আৰু সকলোৱে আচলতে উৎফুল্লিত, কাৰণ এই অঞ্চলটো যিহেতু উচ্চ ন্যায়ালয় নিৰ্মাণ হোৱাৰ লগে লগে, উচ্চ ন্যায়ালয়ৰ যে ন্যায়িক চৌহদ নিৰ্মাণ হোৱাৰ লগে লগে এই সমগ্ৰ অঞ্চলটোৰ যি আৰ্থসামাজিক ব্যৱস্থা, সেই ব্যৱস্থাটো যথেষ্ট প্ৰভাৱ পৰিব। আৰু মই এইখিনিতে উল্লেখ কৰিম যে ইয়াত যিকেইটা ভৱন থাকিব, নিৰ্মাণ কৰা হ'ব, সেই আটাইকেইটা ভৱন দলঙৰ জৰিয়তে সংযুক্ত থাকিব বা সংলগ্ন থাকিব। লগতে ন্যায়িক দক্ষতা বৃদ্ধি, ন্যায় প্ৰদানৰ দ্ৰুত ব্যৱস্থা কৰা হ'ব। আদালত, ডিজিটেল আদালত থকাৰ ব্যৱস্থা কৰা হ'ব। ফাইলিঙৰ ব্যৱস্থা, উন্নত সুৰক্ষা পৰা আৰম্ভ কৰি অগ্নি নিৰ্বাপন তথা দুৰ্যোগ প্ৰতিৰোধী ব্যৱস্থা ইয়াত সংযুক্ত থাকিব। গতিকে আমি যদি চাওঁ চাৰিওফালৰ পৰা এটা খুব সুন্দৰ প্ৰকল্প ইয়াত নিৰ্মাণ কৰিছে। আপোনালোক ক'ৰ? আমি উত্তৰ গুৱাহাটী। কেনেকুৱা লাগিছে ইয়াত ইমান ডাঙৰ? বহুত ভাল লাগিছে, আমি গৌৰৱ অনুভৱ কৰিছোঁ। আমাৰ হেমন্ত বিশ্ব শৰ্মা ছাৰ, CM ছাৰে যিটো আমাৰ উত্তৰ গুৱাহাটীৰ ৰাইজৰ কাৰণে যিটো উন্নয়ন কৰিছে, আমি সঁচাই সৌভাগ্যৱান। ধন্যবাদ। আমি আকৌ আগলৈ যাম, ইফালে আগলৈ যাম যে এই প্ৰক্ৰিয়াটো যি সংহত ন্যায়িক আদালত চৌহদৰ যি আজি আৰম্ভ হ'ব আধাৰশিলা, আৰু এই আধাৰশিলা অনুষ্ঠানৰ পাছতেই সমগ্ৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ যি চৌহদ আছে, গুৱাহাটী উচ্চ ন্যায়ালয় পৰ্যায়ক্ৰমে লাহে লাহে ইয়ালৈ স্থানান্তৰ কৰা হ'ব আৰু ইয়াতে সমগ্ৰ ন্যায় ব্যৱস্থাটো থাকিব। গতিকে আমি দেখুৱাম যে ইতিমধ্যে অনুষ্ঠানৰ প্ৰস্তুতি হৈছে লাহে লাহে, আৰু 11:30 বজাত মুখ্যমন্ত্ৰী সহ মুখ্য ন্যায়াধীশ, কেন্দ্ৰীয় মন্ত্ৰী আহি ইয়াত উপস্থিত হ'বহি। তাৰ পাছতেই ইয়াৰ আধাৰশিলা স্থাপন কৰিব। আৰু আজি এই যি অনুষ্ঠান আছে, এই অনুষ্ঠানত কেইবাগৰাকীও আমন্ত্ৰিত অতিথি আছে। মাননীয় ন্যায়াধীশ সন্দীপ মেহতা ডাঙৰীয়া থাকিব উপস্থিত, ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ তেখেত ন্যায়াধীশ। একেদৰে উপস্থিত থাকিব ন্যায়াধীশ শ্ৰী N কোটেশ্বৰ, তেখেতো ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ। ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ আন এগৰাকী ন্যায়াধীশ শ্ৰী বিজয় বিষ্ণু উপস্থিত থাকিব। সমান্তৰালভাৱে আন এগৰাকী গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আশুতোষ কুমাৰ উপস্থিত থাকিব। কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী, স্বতন্ত্ৰ আইন আৰু ন্যায় বিভাগৰ মন্ত্ৰী শ্ৰী অৰ্জুন ৰাম মেঘৱাল উপস্থিত থাকিব। ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ শ্ৰী উজ্জ্বল ভূঞা ইয়াত উপস্থিত থাকিব। আৰু ইতিমধ্যে প্ৰায় প্ৰস্তুতি সম্পূৰ্ণ হৈছে। আমি কিছু সময় পূৰ্বে দেখুৱাইছিলোঁ যে প্ৰস্তাৱিত যি সংহত ন্যায়িক আদালত চৌহদৰ যি প্ৰকল্প, সেই প্ৰকল্প আমি দেখুৱাইছিলোঁ কেনেধৰণে আচলতে ন্যায়ালয় চৌহদটো নিৰ্মাণ কৰা হ'ব আৰু ইয়াত কি থাকিব, কি ব্যৱস্থা থাকিব। এই সকলোখিনি ব্যৱস্থা ইতিমধ্যে প্ৰায় সম্পূৰ্ণ পৰিকল্পিতভাৱে আৰম্ভ হৈছে। আৰু আজি এই আধাৰশিলা স্থাপনৰ পাছতেই সংহত ন্যায়িক আদালত চৌহদৰ নিৰ্মাণ কাৰ্য জোৰদাৰ গতিত আৰম্ভ হ'ব আৰু সমগ্ৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ইয়ালৈ স্থানান্তৰ প্ৰক্ৰিয়াটো লাহে লাহে ইয়াত সম্পূৰ্ণ কৰিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।